আজি আপোনালোকৰ সৈতে শিক্ষণ পদ্ধতি আৰু প্ৰযুক্তিৰ ওপৰত 50টা MCQ লৈ আহিছোঁ আৰু এই 50টা MCQ আলোচনা কৰোঁতে মই আপোনালোকক অপশ্যনখিনি কৈ নাযাওঁ কিয়নো আপোনালোকৰ হাতত যেহেতু সময় বহুত কম গতিকে অপশ্যনখিনি কৈ গ'লে আপোনালোকৰ সময় বহুত নষ্ট হ'ব মই ডাইৰেক্ট এনসাৰখিনি কৈ যাম আপোনালোকে বিচাৰিলে এনসাৰখিনি মিলাই চাব আপোনালোকে ভিডিঅ'টো পজ কৰি ৰাখি আপোনালোকে কোনটো এনসাৰ হ'ব আপোনালোকে লগাই যাব যে কোনটো এনসাৰ হ'ব আৰু আপোনালোকে কিমান স্কোৰ কৰিলে আপোনালোকে ভিডিঅ'ৰ শেষত আপোনালোকে কমেন্ট বক্সত জনাই যাব গতিকে মই আপোনালোকক বাৰে বাৰে কৈ দিছোঁ মই অপশ্যন নকওঁ মই ডাইৰেক্ট এনসাৰ কৈ যাম প্ৰথম প্ৰশ্নটো দি আছে শিক্ষণৰ উদ্দেশ্য কি শিক্ষণৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীৰ চিন্তা ক্ষমতা আৰু ব্যক্তিত্ব বিকাশ কৰা ইয়াৰ উত্তৰটো হ'ব শিক্ষাৰ্থীৰ চিন্তা ক্ষমতা আৰু বিকাশ কৰা তাৰ পিছৰ প্ৰশ্নটো দি আছে কলা বোৰ্ড পদ্ধতিৰ উপযোগিতা কি কলা বোৰ্ড পদ্ধতিৰ উপযোগিতা হৈছে শিক্ষকৰ দ্বাৰা বিষয় স্পষ্ট ৰূপে দেখুৱাব পাৰি তাৰ পিছৰ প্ৰশ্নটো দি আছে যে সফল শিক্ষণৰ বাবে শিক্ষকৰ কেতিয়াও কি কৰিব নালাগে ইয়াৰ উত্তৰটো হ'ব শিক্ষাৰ্থীৰ অপমান সফল শিক্ষণৰ বাবে শিক্ষকৰ কেতিয়াও শিক্ষাৰ্থীক অপমান কৰিব নালাগে কিয়নো অপমান কৰিলে ছাত্ৰ-ছাত্ৰীসকল ডিমোটিভেট হৈ যায় অৰ্থাৎ নিৰুৎসাহিত হৈ যায় আৰু তাৰ পিছৰ প্ৰশ্নটো দি আছে একেটা পাঠ সকলো শিক্ষাৰ্থীক কেনেকৈ শিকোৱা হয় একেটা পাঠ সকলো শিক্ষাৰ্থীক কেনেকৈ শিকোৱা হয় সকলো শিক্ষাৰ্থীৰ স্বাভাৱিক প্ৰয়োজন সজাগ হৈ তাৰ পিছৰ প্ৰশ্নটো দি আছে শ্ৰেণীকক্ষত ICT ব্যৱহাৰৰ উদ্দেশ্য কি ICT ব্যৱহাৰৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীৰ মনোযোগ কেন্দ্ৰিত কৰা শিক্ষাৰ্থীৰ প্ৰযুক্তিগত দক্ষতা উন্নত কৰা বিষয় সহজে ব্যাখ্যা কৰা অৰ্থাৎ এই সকলোবোৰ হৈছে ICTৰ ব্যৱহাৰৰ উদ্দেশ্য তাৰ পিছৰ প্ৰশ্নটো দি আছে সক্ৰিয় শিকাৰ পদ্ধতিৰ মূল বৈশিষ্ট্য কি ইয়াৰ উত্তৰটো হ'ব শিক্ষাৰ্থীৰ সক্ৰিয় অংশগ্ৰহণ অৰ্থাৎ বি নম্বৰ অপশ্যন বি তাৰ পিছৰ প্ৰশ্নটো দি আছে শিক্ষাৰ্থীৰ সমস্যা বুজিবলৈ শিক্ষকৰ ভূমিকা কি ইয়াৰ উত্তৰটো হ'ব ওপৰৰ সকলোবোৰ অৰ্থাৎ শিক্ষাৰ্থীৰ ওপৰত নিয়মিত নজৰ ৰখা সমস্যাৰ সৈতে সহানুভূতিশীল হোৱা শিক্ষাৰ্থীৰ সৈতে মুক্তভাৱে আলোচনা কৰা এই সকলোবোৰ হৈছে শিক্ষাৰ্থীৰ সমস্যা বুজিবলৈ শিক্ষকৰ ভূমিকা তাৰ পিছৰ প্ৰশ্নটো দি আছে শিক্ষণৰ বাবে মূল্যায়নৰ প্ৰধান উদ্দেশ্য কি ইয়াৰ উত্তৰটো হ'ব শিক্ষাৰ্থীৰ শক্তি আৰু দুৰ্বলতা বুজা অৰ্থাৎ অপশ্যন বি তাৰ পিছৰ প্ৰশ্নটো দি আছে শিক্ষণ পদ্ধতিত গোট কৰ্মৰ গুৰুত্ব কি ইয়াৰ উত্তৰটো হ'ব শিক্ষাৰ্থীৰ সহযোগিতা গুণ উন্নত কৰা অৰ্থাৎ অপশ্যন বি শিক্ষাৰ্থীৰ ওপৰত ইয়াৰ উত্তৰটো হ'ব শিক্ষাৰ্থীৰ সহযোগিতাৰ গুণ উন্নত কৰা ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি তাৰ পিছৰ প্ৰশ্নটো দি আছে ক্ৰিয়া আধাৰিত শিক্ষণৰ প্ৰধান উপাদান কি ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি শিক্ষাৰ্থীৰ ব্যৱহাৰিক কাৰ্য তাৰ পিছৰ প্ৰশ্নটো দি আছে শ্ৰেণীকক্ষত উপদেশমূলক পদ্ধতিৰ অপৰাধ কি ইয়াৰ উত্তৰটো হ'ব বিষয় একঘেয়া কৰি তোলা অৰ্থাৎ অপশ্যন ডি তাৰ পিছৰ প্ৰশ্নটো দিয়া আছে যে সফল পাঠদানৰ বাবে কলা বোৰ্ডৰ উপৰিও আন কি প্ৰয়োজনীয় কলা বোৰ্ডৰ বাহিৰে আৰু কি প্ৰয়োজন ইয়াৰ উত্তৰটো হ'ব ছবি সংলগ্ন উদাহৰণ অৰ্থাৎ অপশ্যন এ তাৰ পিছৰ প্ৰশ্নটো দিয়া আছে প্ৰশ্ন উত্তৰ পদ্ধতিৰ মূল লক্ষ্য কি ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি চিন্তা আৰু যুক্তি শক্তি উদ্দীপিত কৰা তাৰ পিছৰ প্ৰশ্ন দি আছে অন্তৰ্ভুক্তিমূলক শিক্ষণৰ উদ্দেশ্য কি ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি একেলগে শিক্ষা আৰু সকলো শিক্ষাৰ্থীৰ বিকাশ তাৰ পিছৰ প্ৰশ্নটো দি আছে শিক্ষণত অৱলোকন পদ্ধতিৰ দিশ ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি অৰ্থাৎ শিক্ষাৰ্থীৰ বাবে উদাহৰণৰ সৃষ্টিৰ সুযোগ তাৰ পিছৰ প্ৰশ্নটো দি আছে শ্ৰেণীকক্ষত শিক্ষাৰ্থীসকলৰ মনোযোগ কেন্দ্ৰীভূত কৰিবলৈ কি উপায় ব্যৱহাৰ কৰিব লাগে ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি শিক্ষাৰ্থীৰ সৃজনশীলতা আৰু আগ্ৰহৰ বিকাশ তাৰ পিছৰ প্ৰশ্নটো দি আছে মেকানিকেল শিকাৰ হৈছে অপশ্যন চি শিক্ষাৰ্থী সঠিক
উত্তৰ মুখস্থ কৰে তাৰ পিছৰ প্ৰশ্নটো দি আছে পৰিসৰে শিকাৰ কিদৰে বাছি লৈ যাব পৰিসৰে শিকাৰ কিদৰে বাছি লৈ যাব ইয়াৰ উত্তৰটো হ'ব শিক্ষাৰ্থী সক্ৰিয়ভাৱে শিকিলে ইয়াৰ উত্তৰটো হ'ব শিক্ষাৰ্থীয়ে সক্ৰিয়ভাৱে শিকিলে তাৰ পিছৰ প্ৰশ্নটো দি আছে সৃজনশীলতাৰ শিকাৰ ব্যৱস্থা কি সৃজনশীলতা শিকাৰ ব্যৱস্থা হৈছে সৃষ্টিশীল আৰু নতুন ধৰণৰ চিন্তাৰ উদ্ভাৱন অৰ্থাৎ অপচন বি এ তাৰ পিছৰ প্ৰশ্নটো দি আছে শিক্ষণৰ পদ্ধতি সঠিক পদ্ধতি কি শিক্ষণৰ সঠিক পদ্ধতি হৈছে বি অপচন বি অৰ্থাৎ শিক্ষাৰ্থীৰ আগ্ৰহৰ ওপৰত আধাৰিত তাৰ পিছৰ প্ৰশ্নটো দি আছে শিক্ষাৰ্থীৰ আগ্ৰহৰ ওপৰত ইয়াৰ উত্তৰটো শিক্ষাৰ্থীৰ আগ্ৰহৰ ওপৰত আধাৰিত তাৰ পিছৰ প্ৰশ্নটো দি আছে গোট পৰিসৰে শিকাৰ প্ৰধান সুবিধা কি ইয়াৰ উত্তৰটো হ'ব একে সময়তে বহুবিধ বিষয়ে শিকাৰ অপচন এ তাৰ পিছৰ প্ৰশ্নটো দি আছে শিক্ষাৰ্থীসকলৰ আচৰণ উন্নত কৰিবলৈ শিক্ষকৰ ভূমিকা কি ইয়াৰ উত্তৰটো হ'ব সহানুভূতি আৰু সহায় তাৰ পিছৰ প্ৰশ্নটো দি আছে পঢ়াৰ বাবে আৰ্জিত অভ্যাস কি পঢ়াৰ বাবে আৰ্জিত অভ্যাস হ'ব উত্তৰ চি আৱশ্যকীয় অভ্যাস যা শিকাৰ অগ্ৰগতিত সহায় কৰে তাৰ পিছৰ প্ৰশ্নটো দি আছে ICT শিক্ষা ব্যৱস্থা কিহেৰে শিকাৰ আধাৰিত উন্নত কৰে ইয়াৰ উত্তৰটো দি আছে অপচন এ শিক্ষাৰ্থীৰ মনোযোগ কেন্দ্ৰীভূত কৰে দুই এটা বানানৰ হয়তো খেলিমেলি হ'ব পাৰে কিয়নো পিডিএফটো বহুত সোনকালে বনোৱা হয় আপোনালোকে জানে মই এগৰাকী হাউচৱাইফ হয় সো বহুত সোনকালে বনাবলগীয়া হয় তাৰ পিছৰ প্ৰশ্নটো দি আছে যে শিক্ষাৰ্থীসকলৰ প্ৰতি শিক্ষকক কেনেকৈ সহানুভূতিশীল হোৱা উচিত ইয়াৰ উত্তৰটো হ'ব আচৰণৰ অগ্ৰগতি দেখুৱাব তাৰ পিছৰ প্ৰশ্নটো হৈছে শ্ৰেণীকক্ষত উন্মুক্ত আলোচনাৰ গুৰুত্ব কি ইয়াৰ উত্তৰটো হ'ব শিক্ষাৰ্থীসকলৰ চিন্তা আৰু যুক্তি শক্তি উদ্দীপিত কৰা অৰ্থাৎ অপচন বি শিক্ষাৰ্থীসকলৰ চিন্তা আৰু যুক্তি শক্তি উদ্দীপিত কৰা তাৰ পিছৰ প্ৰশ্নটো দি আছে প্ৰক্ৰিয়া আধাৰিত শিক্ষণৰ উদ্দেশ্য কি ইয়াৰ উত্তৰটো হ'ব বিভিন্ন পদ্ধতিৰে শিকাৰ ইয়াৰ উত্তৰটো হ'ব অপচন বি তাৰ পিছৰ প্ৰশ্নটো হৈছে শিক্ষাৰ্থীৰ মনোযোগ বজাই ৰখাৰ বাবে শিক্ষকক কি কৰা উচিত ইয়াৰ উত্তৰটো হ'ব কেতিয়াবা পঠনৰ পৰিসৰে বদলাই লোৱা তাৰ পিছৰ প্ৰশ্ন হৈছে পৰিসৰে শিকাৰ বাছনি কিদৰে কৰিব লাগে পৰিসৰে বাছনি শিকাৰ শিক্ষাৰ্থীৰ আগ্ৰহৰ ওপৰত তাৰপিছত শিক্ষকৰ পৰিসৰে পদ্ধতি কিহেৰে সফল হ'ব পাৰে ইয়াৰ উত্তৰটো হ'ব অপচন বি শিক্ষাৰ্থীৰ মনোযোগ আৰু অংশগ্ৰহণ তাৰ পিছৰ প্ৰশ্ন দি আছে সমলয় পদ্ধতি কি ইয়াৰ উত্তৰটো হ'ব একে সময়তে বিষয় আৰু ক্ৰিয়া শিকাৰ অৰ্থাৎ অপচন বি তাৰ পিছৰ প্ৰশ্নটো দি আছে শিক্ষাৰ্থীৰ মনোযোগৰ সৈতে গোটৰ আলোচনাৰ সুবিধা কি ইয়াৰ উত্তৰটো হ'ব চিন্তা ভাৱনাৰ বিকাশ আৰু মনোযোগ উন্নতি তাৰ পিছৰ প্ৰশ্নটো দি আছে জ্ঞানমূলক শিক্ষা কি জ্ঞানমূলক শিক্ষা হৈছে শিক্ষাৰ্থীৰ চিন্তা ক্ষমতা বিকাশ তাৰ পিছৰ প্ৰশ্ন দি আছে বিষয়ৰ পুনৰাবৃত্তি শিক্ষণত কেতিয়া কৰিব লাগে ইয়াৰ উত্তৰটো হ'ব যেতিয়া শিক্ষাৰ্থী বিষয়টোৰ পৰা অৱগত নহয় তাৰ পিছৰ প্ৰশ্নটো দি আছে শিক্ষকসকলে শিক্ষাৰ্থীসকলৰ প্ৰতিক্ৰিয়া কিদৰে লাভ কৰিব ইয়াৰ উত্তৰটো হ'ব উপযুক্তসকলৰ অৰ্থাৎ মৌখিক পৰীক্ষা গোট আলোচনাৰ মাধ্যমে লিখিত মন্তব্যৰ মাধ্যমে তাৰ পিছৰ প্ৰশ্নটো দি আছে মাধ্যমিক পৰিসৰে শিক্ষণৰ সুবিধা কি মাধ্যমিক পৰিসৰে শিক্ষণৰ সুবিধা হ'ব বহুমুখী দৃষ্টিভংগী প্ৰদান তাৰ পিছৰ প্ৰশ্নটো দি আছে শিক্ষাৰ্থীসকলৰ আচৰণ শুদ্ধ কৰাৰ বাবে কি কৰিব লাগে ইয়াৰ উত্তৰটো হ'ব আচৰণৰ ওপৰত সহানুভূতিশীল আৰু পৰামৰ্শ তাৰ পিছৰ প্ৰশ্নটো দি আছে উন্নত বাছনিৰ পাঠ কি ইয়াৰ উত্তৰটো হ'ব শিক্ষাৰ্থীৰ সৃজনশীলতা আৰু চিন্তা ক্ষমতাৰ বিকাশ তাৰ পিছৰ প্ৰশ্নটো দি আছে গুণগত পৰিসৰে শিক্ষণৰ উদ্দেশ্য কি ইয়াৰ উত্তৰটো হ'ব উপৰোক্ত সকলো শিক্ষাৰ্থীৰ চিন্তা ক্ষমতা বৃদ্ধি বিষয় সহজে বুজোৱা একে সময়তে বহুজনৰ মনোযোগ নিবদ্ধ কৰা
অৰ্থাৎ উপৰোক্ত সকলোবোৰ হৈছে গুণগত পৰিসৰৰ শিক্ষণৰ উদ্দেশ্য তাৰ পিছৰ প্ৰশ্নটো দি আছে শিক্ষাৰ্থীৰ প্ৰশ্নৰ উত্তৰৰ পৰিসৰে কি সুবিধা তাৰ ইয়াৰ উত্তৰটো হ'ব চিন্তা আৰু যুক্তিৰ বিকাশ তাৰ পিছৰ প্ৰশ্ন দি আছে বিশ্ববিদ্যালয়ৰ শিক্ষা পদ্ধতি কি বিশ্ববিদ্যালয়ৰ শিক্ষা পদ্ধতি হৈছে বহুত পৰিসৰে শিক্ষাৰ্থীৰ মনোযোগ বৃদ্ধি তাৰ পিছৰ প্ৰশ্নটো দি আছে ছাত্ৰ শৃংখলা কিদৰে নিশ্চিত কৰে ছাত্ৰ শৃংখলা নিশ্চিত কৰে শিক্ষাৰ্থীজনে নিৰ্দিষ্ট পৰিসৰে আচৰণ অৰ্থাৎ অপশ্যন বি তাৰ পিছৰ প্ৰশ্নটো দি আছে শিক্ষাৰ্থীৰ আচৰণৰ পৰ্যালোচনা কেনেকৈ কৰিব ইয়াৰ উত্তৰটো হ'ব নিৰ্দিষ্ট পৰিসৰে শিক্ষাৰ্থীৰ আচৰণ তাৰ পিছৰ প্ৰশ্নটো দিয়া আছে পাঠদানৰ সহজীকৰণৰ প্ৰয়োজনীয়তা কি ইয়াৰ উত্তৰটো হ'ব বিষয় সুস্পষ্ট আৰু সজীৱ ব্যাখ্যা অৰ্থাৎ অপশ্যন সি তাৰ পিছৰ প্ৰশ্নটো দিয়া আছে শিক্ষকসকলৰ কাৰণে মনোযোগ সৃষ্টিৰ পদ্ধতিৰ ভূমিকা কি ইয়াৰ উত্তৰটো হ'ব শিক্ষাৰ্থীক সক্ৰিয় মনোযোগে চিন্তা তাৰ পিছৰ প্ৰশ্নটো দি আছে শিক্ষাৰ্থীৰ সক্ৰিয় মনোযোগে এটা এনসাৰ হয় তাৰ পিছৰ প্ৰশ্নটো দি আছে মুক্ত আলোচনাৰ সুবিধা কি ইয়াৰ উত্তৰটো হ'ব শিক্ষাৰ্থীৰ চিন্তা শক্তি বৃদ্ধি তাৰ পিছৰ প্ৰশ্নটো দি আছে গোট শিকাৰ পৰিসৰে শিক্ষাৰ্থী কিদৰে লাভৱান হ'ব পাৰে ইয়াৰ উত্তৰটো হ'ব একে সময়তে বহুবিধ বিষয়ে শিকাৰ তাৰ পিছৰ প্ৰশ্ন দি আছে ভূমিকা প্ৰশ্নৰ উত্তৰ কিদৰে শিকাৰ সহায় কৰে ইয়াৰ উত্তৰটো হ'ব চিন্তা ক্ষমতা বৃদ্ধি অৰ্থাৎ অপশ্যন এ তাৰ পিছৰ প্ৰশ্নটো দি আছে শিক্ষকসকলৰ সৃজনশীলতা কেনেকৈ উন্নত কৰিব পাৰি ইয়াৰ উত্তৰটো হ'ব অপশ্যন সি শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ চিন্তা আৰু চৰ্চা আৰু এটা প্ৰশ্ন আছে মাত্ৰ আপোনালোকৰ এই সিৰিজটো চাই যদি ভাল লাগে ডেসক্ৰিপশ্যনত প্লেলিষ্ট এটা দি আছে সেই প্লেলিষ্টখিনিত আগতে আৰু 4টা ক্লাছ কৰাই থোৱা আছে আপোনালোকে গৈ চাব পাৰে আৰু ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক কমেন্ট আৰু শ্বেয়াৰ কৰি দিব লগতে আপোনালোকে সাবস্ক্ৰাইব এটা নিশ্চয় কৰিব বুলি মই আশা ৰাখিলোঁ তাৰ পিছৰ অৰ্থাৎ শেষৰ প্ৰশ্নটো হৈছে ভাষা শিক্ষাত ৰচনাত্মক পদ্ধতিৰ প্ৰধান উদ্দেশ্য কি ইয়াৰ উত্তৰটো হ'ব ভাষা বাছনিৰ সঠিক প্ৰাৰম্ভ গতিকে আপোনালোকে নিশ্চয় সাবস্ক্ৰাইব এটা কৰি দিব ধন্যবাদ